নমস্কাৰ, মই মজিদ। বন্ধুসকল, কলকাতা চামকাজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি। নতুন বছৰত ৰাজ্যত পুনৰ দ্বিতীয়টো ভূমিকম্প। বৃহস্পতিবাৰে সন্ধিয়া 6:30 অনুভূত হয় এই মৃদু ভূমিকম্পৰ জোকাৰণি। আপোনাৰ অঞ্চলত এই ভূমিকম্পৰ কম্পন অনুভূত হৈছে নে নাই কমেণ্টত জনাওক। ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ভূমিকম্পৰ মৃদু জোকাৰণি অনুভূত। 4.1 ৰিখটাৰ স্কেলৰ ভূমিকম্পই জোকাৰি গ'ল সমগ্ৰ ৰাজ্য। বৃহস্পতিবাৰে সন্ধিয়া 6:30 অনুভূত হয় এই ভূমিকম্পৰ জোকাৰণি। ঢেকিয়াজুলিৰ পৰা 14 কিলোমিটাৰ নিলগত এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল। আৰু আপোনাৰ অঞ্চলত ভূমিকম্পৰ কম্পন অনুভূত হৈছে নে নাই কমেণ্টত জনাওক। পৰৱৰ্তী খবৰ, সঁচা প্ৰমাণিত হ'ল বিধায়ক অখিল গগৈৰ অভিযোগ। ভোট কৰ্তন কৰিবলৈ দিয়া নিৰ্দেশৰ কথা স্বীকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। সঁচা প্ৰমাণিত হ'ল বিধায়ক অখিল গগৈৰ অভিযোগ। ভোট কৰ্তন কৰিবলৈ দিয়া নিৰ্দেশৰ কথা স্বীকাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। সাংবাদিকৰ আগত অকপট স্বীকাৰোক্তি মুখ্যমন্ত্ৰীৰ। ভোটাৰ তালিকাৰ পৰা সন্দেহজনক মিয়া মুছলমানৰ নাম কাটিবলৈ চেষ্টা কৰিব বিজেপিয়ে, এই মন্তব্য মুখ্যমন্ত্ৰীৰ। এই সন্দৰ্ভত সকলো বিয়লক সন্দেহযুক্ত ভোটাৰৰ নাম কাটিবলৈ নিৰ্দেশ দিয়াৰ কথা স্বীকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। সন্দেহযুক্ত মিয়া মুছলমানৰ নাম দেখিলেই অভিযোগ দিয়াৰ আহ্বান। কংগ্ৰেছ, ৰাইজৰ দলসহ প্ৰতিটো দলকে অভিযোগ দিয়াৰ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, পুনৰ বহিৰ্ৰাজ্যত মৃত্যু অসমৰ যুৱকৰ। মণিপুৰৰ সেনাপতি জিলাৰ নাইনামাত মৃত্যু হৈছে নাৰায়ণপুৰৰ এইগৰাকী যুৱকৰ। মৃত যুৱকজন কিৰণ সন্দিকৈ। সত্যম ইণ্ডাষ্ট্ৰী নামৰ আইৰণ ফেক্টৰীত কৰ্মৰত আছিল এই যুৱকজন। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, 2026ত বাহিৰৰ পৰা ভ্ৰাম্যমাণ ভোটাৰাণী নিৰ্বাচন জিকিব বিচাৰিছে বিজেপিয়ে। ধৰ্ম চাই এই কাম কৰিছে। বিজেপিৰ এজেণ্ট হৈ কাম কৰিছে নিৰ্বাচন আয়োগে। ৰাজ্যত চলি থকা এছাৰ সম্পৰ্কত এই বিস্ফোৰক অভিযোগ এজেপিৰ সভাপতি লুৰিণজ্যোতি গগৈৰ। বাহিৰৰ পৰা ভ্ৰাম্যমাণ ভোটাৰাণী এইবাৰ নিৰ্বাচনত জিকিব বিচাৰিছে বিজেপিয়ে। নাওবৈচা সমষ্টিসহ ৰাজ্যৰ 31টা সমষ্টিত 10,000কৈ মুছলমান ভোটাৰ কাটিব বিচাৰিছে বিজেপিয়ে। এছাৰ সম্পৰ্কত এই বিস্ফোৰক অভিযোগ এজেপিৰ সভাপতি লুৰিণজ্যোতি গগৈৰ। লুৰিণজ্যোতি গগৈয়ে লগতে অভিযোগ উত্থাপন কৰি কয় যে ধৰ্ম চাই এই কাম কৰিছে। বিজেপিৰ এজেণ্ট হৈ কাম কৰিছে নিৰ্বাচন আয়োগে। অসমৰ মানুহৰ পৰা ৰাজনৈতিক অধিকাৰকাৰিণী বহিৰাগতক গতাই দিব বিচাৰিছে। দিলীপ শইকীয়া আৰু তেওঁলোকৰ দল আটাইতকৈ ভয়ানক। বাহিৰৰ পৰা ভ্ৰাম্যমাণ ভোটাৰাণী নিৰ্বাচন জিকিব বিচাৰিছে বিজেপিয়ে। নাওবৈচা সমষ্টিসহ ৰাজ্যৰ 31টা সমষ্টিত 10,000কৈ মুছলমান ভোটাৰৰ নাম কাটিব বিচাৰিছে বিজেপিয়ে। এছাৰ সম্পৰ্কত এই বিস্ফোৰক অভিযোগ এজেপিৰ সভাপতি লুৰিণজ্যোতি গগৈৰ। পৰৱৰ্তী খবৰ, টিএমচিৰ নিৰ্বাচনী পৰামৰ্শদাতা প্ৰতিষ্ঠান আইপেকৰ কাৰ্যালয়ত ইডিৰ অভিযান। পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰীয় সংস্থাৰ জৰিয়তে টিএমচিৰ নিৰ্বাচনী ৰণনীতিৰ তথ্য চুৰিৰ চেষ্টা চলোৱাৰ অভিযোগ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ। আৰু এই সন্দৰ্ভত দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহক দুষ্ট আখ্যা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ। পৰৱৰ্তী খবৰ, 2026ৰ বিধানসভা নিৰ্বাচনক লৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্যৰ 3টা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী চূড়ান্ত কৰিলে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে 3টা সমষ্টিত বিজেপি প্ৰাৰ্থীৰ নাম। আৰু সেই অনুসৰি ঢকুৱাখনাত নৱ দলে, লখিমপুৰত মানৱ ডেকা আৰু নগাঁৱত ৰূপক শৰ্মাৰ প্ৰাৰ্থিত্ব নিশ্চিত কৰিলে মুখ্যমন্ত্ৰীয়ে। পৰৱৰ্তী খবৰ,
ভাৰতীয় শ্বেয়াৰ বজাৰত বৃহৎ খহনীয়া। আমেৰিকাত উত্থাপন কৰা নতুন বিধায়ক চেংচনিং ৰাছিয়া এক্ট অফ 2025ত মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ মঞ্জুৰি। ভাৰত, চীন আৰু ব্ৰাজিলৰ দৰে দেশক ৰাছিয়াৰ তেল ক্ৰয় বন্ধ কৰিবলৈ হেঁচা প্ৰয়োগ কৰাৰ বাবে এই বিধায়ক অনা হৈছে। আমেৰিকাই আৰোপ কৰিব পাৰে 500% শুল্ক। আৰু এই বিধায়কৰ ডনাল্ড ট্ৰাম্পৰ মঞ্জুৰিৰ পিছতে ভাৰতৰ শ্বেয়াৰ বজাৰত বৃহৎ খহনীয়া। বিনিয়োগকাৰীৰ 8 লাখ কোটি টকা লোকচান। পৰৱৰ্তী খবৰ, প্ৰাক্তন BTC চিফ প্ৰমোদ বড়োৰ ব্যক্তিগত সহায়ক মিহিৰ শংকৰ ব্ৰহ্মৰ ঘৰত GST বিভাগৰ অভিযান। ঠিকাদাৰ পত্নী দিলীন বসুমতাৰীয়ে কৰ ফাঁকি দিয়াৰ অভিযোগ। প্ৰমোদ বড়ো BTC চিফ হৈ থকাৰ সময়ত ৰাজনৈতিক ক্ষমতাৰে কৰ ফাঁকি দিছিল দিলীন বসুমতাৰীয়ে। এই বিস্ফোৰক অভিযোগ উত্থাপন হৈছে আৰু এতিয়া এইগৰাকী মিহিৰ শংকৰ ব্ৰহ্মৰ ঘৰত এতিয়া GST বিভাগে চলাইছে অভিযান। পৰৱৰ্তী খবৰ, ৰাজ্যৰ কোটি কোটি ভোটাৰলৈ জৰুৰী খবৰ। ৰাজ্যৰ লাখ লাখ লোকৰ নাম কৰ্তন হৈছে ভোটাৰ তালিকাৰ পৰা। 22 জানুৱাৰী অন্তিম তাৰিখ। ভোটাৰ তালিকাত আপোনাৰ নাম আছেনে নাই শীঘ্ৰেই পৰীক্ষা কৰি লওক। ৰাজ্যত নিৰ্বাচনী মৃদু বতাহ আৰম্ভ হৈছে। আপোনাৰ হাতত কেৱল 14 দিন বাকী। শীঘ্ৰে নিজৰ নাম ঠিকনা দিয়ক আৰু পৰীক্ষা কৰক। ইতিমধ্যে প্ৰকাশ পালে ফটোযুক্ত খচৰা ভোটাৰ তালিকা। অনলাইনত আজিয়ে আপোনাৰ নাম পৰীক্ষা কৰক আৰু নিশ্চিত কৰক। আপোনাৰ নাম ভোটাৰ লিষ্টত চাবলৈ আপুনি লগ ইন কৰক voters.eci.gov.in। এই ৱেবছাইটৰ জৰিয়তে ভোটাৰ লিষ্টত আপোনাৰ নাম চাব পাৰিব। এছআৰ প্ৰক্ৰিয়াৰে ফাইনেল লিষ্ট প্ৰকাশ পাব 10 ফেব্ৰুৱাৰীত। আৰু আপোনাৰ হাতত 22 জানুৱাৰীলৈকে সময় আছে। নাম অন্তৰ্ভুক্তি শুধৰণি বা স্থানান্তৰ কৰিব লগা আছে যদি তেন্তে খৰধৰ কৰক। বৰ্তমান প্ৰতিজন লোকৰ ভোটাৰ তালিকা পৰীক্ষা কৰি আছে নিৰ্বাচনী বিষয়াসকলে। আৰু নতুনকৈ ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ বাবে পূৰণ কৰিব লাগিব ফৰ্ম 6। আৰু আপোনাক কি কি নথিপত্ৰ লাগিব চাওঁ আহক। জন্মৰ প্ৰমাণপত্ৰ লাগিব, স্থায়ী ঠিকনাৰ প্ৰমাণপত্ৰ লাগিব, অভিভাৱকৰ ভোটাৰ কাৰ্ড লাগিব, পাছপোৰ্ট সাইজৰ ফটো লাগিব। এই সকলোবোৰ নথি ফৰ্ম 6ৰ লগত একেলগে গাঁঠি দি আজিয়ে জমা দিয়ক বিএলঅ'ৰ হাতত। আৰু নাম কৰ্তন বা অন্তৰ্ভুক্তিৰ বিৰুদ্ধে আপত্তি থাকিলে ফৰ্ম 7 পূৰণ কৰক। নাম ঠিকনা সংশোধনৰ বাবে পূৰণ কৰক প্ৰপত্ৰ 8। 22 জানুৱাৰীৰ ভিতৰত ভোটাৰে দিব লাগিব এইসমূহ অভিযোগ বা ওজৰ আপত্তি থাকিলে 22 জানুৱাৰীৰ ভিতৰত দাখিল কৰিব লাগিব। আৰু এই সন্দৰ্ভত যিকোনো অভিযোগৰ বাবে আপুনি ডাইল কৰক 1950 এই নম্বৰত। ফেব্ৰুৱাৰী 10 তাৰিখে প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা। আৰু এইবাৰ 1500ৰ পৰা 1200লৈকে হ্ৰাস কৰা হ'ব প্ৰতিটো কেন্দ্ৰৰ ভোটাৰৰ সংখ্যা। আৰু ৰাজ্যত বৃদ্ধি হ'ব 1826টা ভোট কেন্দ্ৰ। দীঘলীয়া শাৰী পাতি ভোট দিয়াৰ সমস্যা আৰু নাথাকিব ৰাজ্যত। ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হৈছে ইতিমধ্যে ভুৱা ব্যক্তি আৰু মৃত ব্যক্তিৰ নাম। লগতে নাম কৰ্তন কৰা হৈছে উচ্ছেদিত লোকৰ। যি ঠাইৰ পৰা উচ্ছেদ হ'ল সেই ঠাইত আৰু নাম নাই কোনো উচ্ছেদিত লোকৰ। পৰৱৰ্তী খবৰ, 26ৰ নিৰ্বাচনত 20টা সমষ্টি লাগিব অখিল গগৈৰ ৰাইজৰ দলক। 20টা সমষ্টিৰ এটাও কম হ'লে ভংগ কৰিব মিত্ৰতা। বিৰোধীৰ আসন ভাগ বটোৱাৰাক লৈ জানুৱাৰী মাহটো অপেক্ষা কৰিব অখিল গগৈয়ে। জানুৱাৰীৰ ভিতৰত মিত্ৰতা নহ'লে অকলে নিৰ্বাচন খেলিব ৰাইজৰ দলে। আৰু তেতিয়া ৰাইজৰ দলে 44খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব। এই মন্তব্য বিধায়ক অখিল গগৈৰ।